বৰপেটা চহৰৰ মাজমজিয়া যে ট্ৰেন্ডছ নামৰ যে শ্বপিং মল আছে, ইয়াতে এটা মানে আজি কাষ্টমাৰৰ পৰা মানে মহিলা আছিল, তেওঁলোকে অভিযোগ কৰিছে যে এইটো মানে চেঞ্জিং ৰুম আছে, তাতে মানে সিহঁতে কেমেৰা ৰাখি থৈছিল আৰু এইটো লৈ এটা হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। পাছত আৰক্ষী আহি এইবিলাক মানে সব কণ্ট্ৰল কৰে। আমি দেখা পাইছো যে এই মলবিলাকত মানে যিবিলাক চলি আছে, আমাৰ এটা আশংকা হৈছে যে এনেধৰণৰ কাৰ্য পূৰ্বতো ইয়াতে চলিছে। আমাৰ সাধাৰণ ৰাইজে যে উত্তেজিত হৈছিল, সকলোৰে মানে মা ভনী আছে, এনেধৰণৰ কাৰ্য যদি হৈ থাকে, বৰপেটা ৰোডৰ নিচিনা এটা সৰু ঠাই, ইয়াতে ইমান মল হৈছে, মল শ্বপিং মল বৃদ্ধি পাই আছে দিনে দিনে, আৰু এই ধৰণৰ মানে যদি কাৰ্য চলি থাকে, ৰাইজ সুৰক্ষিত নহয়। আজি মহিলাসকলৰ মানে শ্লীলতা হানিৰ যিটো মানে অভিযোগ আহিছে, এইটো বহুত দুখজনক ঘটনা। আৰু এনেধৰণৰ কাৰ্য যদি চলি থাকে, এই শ্বপিং মল বিলাক বন্ধ হৈ যাব লাগে বৰপেটাত। শ্বপিং মলৰ কোনো দৰকাৰ নাই। বৰপেটাটো বহুত ক্ষুদ্ৰ চহৰ, আৰু এই শ্বপিং মল বিলাকৰ কাৰণে আমাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী আছে, এই ক্ষুদ্ৰ কাপোৰৰ ব্যৱসায়ী, তেওঁলোকে বহুত ক্ষতিগ্ৰস্ত হৈ আছে। যে আমি দাবী জনাম যে এই ধৰণৰ কাৰ্য চলি থাকিলে আৰক্ষী প্ৰশাসনে উপযুক্ত তদন্ত কৰিব লাগে। ইয়াতে আহিছিল তেওঁলোকে, প্ৰতিখন মলতে চাব লাগে যে এনেধৰণৰ কাৰ্য হৈ আছে নেকি। আৰু পোৱা গৈছে কিজানি মানে থানাত লৈ গৈছে, এইটো তদন্ত হ'ব। আৰু আমি দাবী জনাম যে এনেধৰণৰ কাৰ্য যদি চলি আছে, আমাৰ বৰপেটাৰ শ্বপিং মল বিলাক বন্ধ হ'ব লাগে।